ৰামদিয়াত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি উদযাপন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰুণাকান্ত কলিতা আঞ্চলিক শাখাৰ উদ্যোগত আৰু ৰামদিয়াৰবাসী ৰাইজৰ সহযোগত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰুণাকান্ত কলিতা আঞ্চলিক শাখাৰ সাংস্কৃতিক কেন্দ্ৰ মাজৰকুৰি নামঘৰ প্ৰাংগণত উলহ মালহেৰে উদযাপন কৰা হয়। তদুপলক্ষে পুৱা পতাকা উত্তোলন, ধৰ্মীয় শোভাযাত্ৰা, আই মাতৃ বাপ ভকতসকলৰ নাম প্ৰসংগৰ লগতে ধৰ্মালোচনী সভা অনুষ্ঠিত কৰা হয়। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে ৰামদিয়াত এক আধ্যাত্মিক পৰিৱেশ বিৰাজমান হৈ পৰে। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱ মহাপুৰুষ গুৰুজনাৰ আজি গোটেই অসমৰ লগতে অৰ্থাৎ অসমৰ বাহিৰতো তেখেতৰ আৱিৰ্ভাৱ মহোৎসৱ ভাগি অতি উলহ মালহেৰে উদযাপন কৰা হৈছে। আৰু আমি কৰুণাকান্ত কলিতা আঞ্চলিক শাখায়ো আমি 8খন প্ৰাথমিক একত্ৰিত হৈ আজি এই প্ৰাথমিক শাখাসমূহৰ সমূহ বাপ বান্ধৱ তথা আই মাতৃৰ উপস্থিতিত আমি মাধৱদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ ভাগি এদিনীয়া কাৰ্যসূচীৰে আমি উদযাপন কৰি আছো। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।